এয়া পেঞ্চিল নাপালোঁ লাষ্টত এতিয়া পেঞ্চিল 20 টকা ভাড়া ল'ব 20 টকা দিম দুপৰীয়া ৰন্ধা বঢ়া ৰাতিপুৱা জেফাক স্কুল থৈ আহিলোঁ সৰু আলু আৰু শুকান মাছ ভাজি বনাম ভাল লাগে সৰু আলু শুকান মাছ আজি লাষ্ট অকণমান আছিলে সেইখিনি তাকে বনাব লৈছোঁ এইফালে পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি লৈছোঁ হালধি নিমখ ভেন্দি আলু ভাজি বনাম ভেন্দি আলু দি ভাজি বনাম এইফালে শুকান মাছত জ্বলাইছোঁ জেফাতে নাখাব কেতিয়াবা আকৌ খাই লগ দেখা পায় এইফালে দুইফালে দুটা কেৰাহী বহাই দিছোঁ তাৰপিছত এফালে ভেন্দি আলু ভাজি বনাই দিওঁ আৰু এফালে শুকান মাছ আলু সৰু আলু ভাজি বনাই দিওঁ দুইফালে দুটা দি দিওঁ আৰু জলদি গ'লোঁ 1:30 বজা আকৌ যাবই লাগিব আনিবৰ কাৰণে ভেন্দিত অকণ পিঁয়াজ বেছি দিওঁ ভেন্দিটো আকৌ বনালে এনেই কমিয়ে যায় পিঁয়াজ মানে পিঁয়াজটো পচি যায় আছে তাৰ ওচৰলৈ আলু পচিলে বেছিকৈ দি দিলোঁ ৰেডি চেডি কৰিলে বহাই দি তাৰপিছত বাকী জলদি কামটো কৰিলোঁ কালি বতাহ বৰষুণ ৰাতিপুৱা বতাহ বৰষুণ সেইবিলাক গোটেই কাপোৰবিলাক অ'ত মেলিছোঁ তত মেলিছোঁ ভিজা সেইফালে কাপোৰটো ঝাৰু মাৰোঁ চাফা তাফা কৰি ভৰাইছোঁ এয়া চব এয়া সৰু আলু শুকান মাছৰ ভাজি তাৰপিছত এইফালে ভেন্দি আলু ভাজি বনাইছোঁ ভাত চালি গ'ল আজি মই জেফাক ল'ব যোৱা নাই জেফা এবাৰ আছে কৈছোঁ জুম্মা নামাজ পঢ়ি থৈছোঁ আজি তুমি লৈ না মই ল'ব নাই যাম লোকৰ অলপ কাম থাকে ঘৰ চববিলাক চাফা কৰিছোঁ খালি ধূলি বতাহ দি ইমানেই ধূলি বতাহ চব ঘৰত এনেকৈ লাগিছে ৰাস্তাৰ পৰা বালি আনি পেলাইছোঁ তাৰপিছত কাপোৰবিলাক চব অ'ত ত'ত উৰি গৈছে কাপোৰত আকৌ বিচা আছিলগৈ জেফাৰ পিন্ধিছিলে গোটেইকৈ ৰঙা হৈ গুটি গুটি উঠি গৈছে সৰু সৰু ক'লা ক'লা বিচা হৈছে ওপৰত দেখিছোঁ কিন্তু কালি ভবা নাই যে বতাহ দিওঁতে কাপোৰবিলাক দৌৰা দৌৰিকৈ উঠাইছোঁ সেই কাপোৰবিলাক আকৌ ধুই মেলি দিছিলোঁ কাপোৰ চপাই আনিলোঁ বোলো নাই মই আজি নাযাওঁ কামখিনি কৰিলোঁ স্কুল গ'লে আকৌ তাতে আধা টাইম যায় তাৰপিছত আৰু এইপিনে মই নগ'লোঁ ঘৰত থাকি বোলো ৰুম চুমখিনি চিজিল কৰি ভাত পানী চব ৰেডি কৰি থৈ দিছোঁ জেফা আহিলে এতিয়া কাপোৰটো সলাই তাৰপিছতে ভাতটো খুৱাই দিম এটা গ'লে হৈ যায় আকৌ তাতে গাড়ী ৰাখিব জেগা নাপায় সেইটো এটা প্ৰব্লেম সোনকালে গ'লে পায় 2টা বজাত গ'লে গাড়ী ৰাখিব জেগা পায় এতিয়া মই অহাৰ আগে কাপোৰ চাপোৰখিনি জাপি টাপি থৈ দিওঁ মই গা পা ধুই লৈছোঁ চুলিখিনি খোলাই নাই কাপোৰখিনি জাপি লৈ তাৰপিছত হেৰি কৰোঁ আৰু 3টা বাজিব 40 হৈ গ'ল এতিয়া মোৰ আজি এইয়াই হেৰি কাপোৰ একদম কাপোৰ আছিলে চব চাফা জাপোঁ তাতে অহাৰ আগতে কৰিলোঁ আহি পাব এতিয়া ৰেল গেট পৰিছে কিজানি সেইকাৰণে অলপমান টাইম লাগিছে ইফালে গাখীৰ গৰম বইল গেছটো কমাই থৈছোঁ ভাতটো বাচনে বাঢ়ি লৈছোঁ এইয়া জেফা দিছোঁ টেবুলত যোৱা ইফালে নতুন ইস্ত্ৰি পাইছে কাৰণে জেফা কাপোৰ ইস্ত্ৰি ইয়াত জেফা ইউনিফৰ্মটো এনেই ইস্ত্ৰি কৰি চাইছে ইফালে ইস্ত্ৰিটো টেবুলত ফাৰ্ষ্টতে চালে গৰম হয়নে নহয় ইয়াত টেবুলটো চিজিল কৰিলে একেবাৰে হৈয়ে গ'ল আকৌ ঠিক কৰিব লাগিব আজি ৰাতি ভাত খাব লৈছোঁ এয়া লেচেৰা আলু ভাজি লৈ লৈছোঁ ভাত খাই লওঁ আল্লাহ পাৰাদে উৎপাত কৰিবা এইটো ঘূৰাই দিম থৈ আহিম টেবুল চকীটো থৈ আহিম ৰাতি ভাত এনেকৈ খাব ওলাইছোঁ ভাতটো খাই লওঁ বিছনাত নাখাওঁ বিছনাত খাব মানা কৰিছে টেবুল চকীত বহি লৈছোঁ এনেই আমাৰ বিছনাতে খোৱা যায় আল্লাহ হাফিজ বাই বাই দিয়া এই ৰাতি ভাত বাঢ়িব ওলাইছোঁ আজি দিনত একো ৰাতি ক'ব নাই ভেন্দি আলু ভাজি লগাইছিলোঁ গৰম দিছোঁ এইফালে শুকান মাছতে আলু ভাজি বনাইছিলোঁ অলপ আছে কিন্তু মোৰ হৈ যাব এইফালে জেফাবিলাক গাখীৰতে ভাত খাব সিহঁতে গাখীৰ পেলাই দিছোঁ গাখীৰ ভাত দিছোঁ ভাতো বনোৱা নাই দিনৰে ভাত আছিলে শুনা মানে মোৰ গাটো ইমান বেয়া লাগি আছে কাৰণে ভাত নবনালোঁ জেফা ঘৰ মালিকৰ তলত মানে ঘৰ মালিকৰ ঘৰত যাই পেলাই কিবা এটা কামৰ কাৰণে গ'লোঁ তাৰপিছত তাতে খাই আহিলে ভাত খাই জেফাক দি দিওঁ ভাতটো এতিয়া স্কুল আছে মই কৈছোঁ কালি বন্ধ দিব নাই বন্ধ নাই এইফালে জেফা কাপোৰ খোলা আৰু নাইট চুট পিন্ধা জেফা উৎপাত কি কৰি থাকে আল্লাহ হ'ব তোমাৰ আইডিয়া